খৈৰাবাৰীত বিজেপি আৰু UPPLত খহনীয়া 2 শতাধিকৰ যোগদান BPFত শাসকীয় দলৰ প্ৰতি মোহভংগ নিষ্ঠাবান কৰ্মীৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই পৰিৱৰ্তন হৈছে BTRৰ ৰাজনৈতিক প্ৰেক্ষাপট খৈৰাবাৰী পৰিষদীয় সমষ্টিত বিজেপি আৰু UPPLৰ প্ৰতি মোহভংগ হৈ 201জন সদস্যই যোগদান কৰে BPFত যোগদানকাৰীসকলৰ অসন্তুষ্টি এটাই প্ৰাপ্যৰ পৰা বঞ্চিত হ'ল সমষ্টিবাসী নিজা গাঁওখন ইয়াত UPP দলৰ মানুহ BJP দলৰ মানুহ 201 জন ব্যক্তিসকলে আমাৰ দলত যোগদান কৰিছে আমি হাইছ ভোট পামে কোনো কথাই নাই 31 মানে 31 নং খৈৰাবাৰী সমষ্টিত BPF দল মানে একদম জয়ী হ'বই BPF দলৰ সব কৰ্মকৰ্তাসকলে হাইমুখে আছে গতিকে জি ক'বই খৈৰাবাৰীত একাংশ সদস্যই অসন্তুষ্টি ব্যক্ত কৰাৰ সমান্তৰালকৈ গুৰেশ্বৰতো খহনীয়া UPPLৰ UPPLৰ নেতাৰ যোগদান বিজেপি গুৰেশ্বৰত শতাধিক লোকে যোগদান কৰিলে বিজেপি পাৰ্টিৰ স্বাৰ্থত মই নিজৰ স্বাৰ্থৰ কাৰণে নহয় পাৰ্টিৰ স্বাৰ্থত মই কাম কৰিম আৰু পাৰ্টিৰ স্বাৰ্থৰ কাৰণে গুৰেশ্বৰ সমষ্টিটো জয় হোৱাটো এইবাৰ যিকোনো প্ৰকাৰে আমি জয় কৰিম কৰিছিলোঁ সক্ৰিয়ভাৱে UPPL দলত কামো কৰিছিলোঁ কিন্তু কোনো ধৰণৰ আমি সা সুবিধা নোপোৱাৰ কাৰণে আজি আমি চক্ৰধৰ বড়োৰ লগত আমি যোগদান কৰিবলৈ বাধ্য হ'লোঁ আৰু আমি জানো যে বৰ্তমান চেণ্ট্ৰেলত BJP চৰকাৰ আছে বা আমাৰ অসমত BJP চৰকাৰ আছে যদি আমি কোকৰাঝাৰতো BJP চৰকাৰ পাই যাওঁ হয়তো আমাৰ কামখিনি আৰু সুচাৰুভাৱে চলি যাব বুলি আমি আশা কৰিছোঁ খৈৰাবাৰীত আৰু গুৰেশ্বৰত দুটাকৈ পৰিষদীয় সমষ্টিত হোৱা খহনীয়াৰ বিপৰীতে মাজবাটত শক্তি প্ৰদৰ্শন কৰিলে UPPLে 5 নৈত 5 শতাধিকৰ যোগদান UPPLত উল্লেখযোগ্য যে 5 নৈত চেৰফাং সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হৈছে দৰং বজাৰ গাঁও সমষ্টিৰ পৰিসৰ বৃদ্ধি হোৱা নিজৰো শক্তি বৃদ্ধি কৰিবলৈ উঠি পৰি লাগিছে UPPLে ভেৰগাঁও টংলাৰ পৰা পিংকু কলিতা আৰু গুৰেশ্বৰৰ পৰা জুলিমা ডেকাৰ সহযোগত ওদালগুৰিৰ পৰা গুঞ্জিত দাসৰ ৰিপৰ্ট DY365